নমস্কাৰ সংকল্প অসম কম্পিটিটিভ ইউটিউব চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। তো মই লৈ আনিছোঁ আপোনালোকৰ কাৰণে দ্য আল্টিমেট GK PYQ চিৰিজ। এই চিৰিজটোৱে কভাৰ কৰিব অসমৰ বিভিন্ন ধৰণৰ কম্পিটিটিভ এক্সাম, যেনে ADRE, আছাম পুলিচ, DHS এক্সাম, আহিব লগা গুৱাহাটী হাইকোৰ্ট এক্সাম আৰু অন্যান্য চেণ্ট্ৰেল গভৰ্ণমেণ্ট এক্সামতো আপোনালোকৰ হেল্পফুল হ'ব। তো ইয়াৰ লক্ষ্য আৰু উদ্দেশ্য হৈছে একমাত্ৰ এয়া যে আমি এটা ভাল চ'ৰ্চ লৈ কিনে আমি বিভিন্ন ধৰণৰ যি আমাৰ কুৱেশ্যন সোধা গৈছে সেই আটাইবোৰ কুৱেশ্যন আমি ইয়াত আলোচনা কৰিম আৰু ইয়াৰ পৰা আমি মেক্সিমাম আউটপুট লোৱাৰ কাৰণে চেষ্টা কৰিম। আৰু এইটো মেইন লক্ষ্য হৈছে কি আপোনালোকক ইয়াৰ মাধ্যমেৰে PYQ চিৰিজৰ মাধ্যমেৰে আপোনালোকৰ প্ৰিপেৰেশ্যন লেভেল আগবঢ়াই নিয়া। চ' আহক আজি ক্লাছটো আমি আৰম্ভ কৰোঁ। চ' ইয়াৰ নোটছবোৰ পোৱাৰ কাৰণে আমাৰ টেলিগ্ৰাম চেনেলটো আপোনালোকে জইন কৰিব। অ'কে, আমাৰ প্ৰথম কুৱেশ্যনটো হৈছে আজি। চ' এইটো ফাৰ্ষ্ট লেকচাৰ হয়। মই অলৰেডি আছাম পুলিচৰ ছেপাৰেটকৈ এটা চিৰিজ আনিছোঁ টপ 50। এইটো দুটা লেকচাৰ দিছোঁ আৰু এটা লেকচাৰ আছে, সেইটোত মই টপ 50 কভাৰ কৰি দিম। তাৰপিছত আৰু অন্যান্য বাছি গ'লে মই সেইবিলাকো লৈ আনিম। অ'কে, চ' প্ৰথম কুৱেশ্যনটো আজিৰ। মৌৰ্য বংশৰ প্ৰতিষ্ঠাপক কোন আছিল? মৌৰ্য বংশৰ প্ৰতিষ্ঠাপক চাণক্য, অশোক, চন্দ্ৰগুপ্ত মৌৰ্য নে বিক্ৰমাদিত্য? মই অলৰেডি আপোনালোকে জানে মোৰ প্লে লিষ্টত আপোনালোকে ভিডিঅ' লিষ্টত দেখিছে এনচিয়াণ্ট হিষ্ট্ৰী, যি লুচেন জিকেৰ এনচিয়াণ্ট হিষ্ট্ৰী কমপ্লিট কৰিছোঁ মই। তো যিসকলে চোৱা নাই মৌৰ্য বংশৰ বিষয়ে বহুত বিতংভাৱে মই আলোচনা কৰিছোঁ অসমীয়া মাধ্যমত, তো সেই লেকচাৰবোৰ আপোনালোকে গৈ চাব। তো ইয়াৰে উত্তৰ হ'ব কোন হ'ব? চন্দ্ৰগুপ্ত মৌৰ্য। অ'কে, চাণক্য কি আছিলে? তেওঁৰ এজন সেয়া আছিলে যোনে চন্দ্ৰগুপ্ত মৌৰ্যক মানে ৰাজনৈতিক, প্ৰশাসনিক এইবোৰ উপদেশ দিছিলে বা তেওঁৰ এজন গুৰু আছিলে। অ'কে, তো চাণক্যৰ আন এটা নাম কি হয়? কৌটিল্য বুলি জনা যায় আৰু বিষ্ণুগুপ্ত বুলিও জনা যায়, হয়নে? অশোকে মৌৰ্য বংশৰ আৰু এজন কি আছিলে? শক্তিশালী ৰজা আছিলে। বিক্ৰমাদিত্য কোন হয়? বিক্ৰমাদিত্য গুপ্তা বংশৰ ৰজা আছিলে। বিক্ৰমাদিত্য আন এটা নাম কি হৈছে? চন্দ্ৰগুপ্ত টু, হয় না? চন্দ্ৰগুপ্ত টু বিক্ৰমাদিত্য, ঠিক আছে। চ' বিক্ৰমাদিত্যৰ বিষয়ে আৰু কি জানি জানে? চন্দ্ৰগুপ্ত টুতে নৱৰত্ন আছিলে। নৱৰত্ন আছিলে। তাৰে ভিতৰত অন্যতম এজন আছিলে কালিদাস। কালিদাস আছিলে। কালিদাসে কি লিখিছিলে আমি পিছত কুৱেশ্যনো লৈছোঁ। কালিদাসে মই পঢ়াম, আমি আগত পঢ়ি যাম আগত নেক্সট কুৱেশ্যনবিলাকত। তো ইয়াতে চন্দ্ৰগুপ্ত মৌৰ্য হ'ব। মৌৰ্য বংশৰ প্ৰতিষ্ঠাপক আছিল চন্দ্ৰগুপ্ত মৌৰ্য। তেওঁ আছিল এই বিশাল সাম্ৰাজ্যৰ প্ৰথমজন সম্ৰাট আছিলে। যেনেকৈ তেওঁ ধনানন্দক সিংহাসনৰ পৰা আঁতৰাই কি হৈছিলে? তেওঁ মৌৰ্য বংশ স্থাপন কৰিছিলে। হয়নে? ধনানন্দ কোন আছিলে? নন্দ ডাইনেষ্টিৰ ৰজা আছিলে। তেওঁ গুৰু আৰু উপদেষ্টা চাণক্যৰ কৌটিল্যৰ সময়ত খ্ৰীষ্টপূৰ্ব 322 চনত, টাইম লাইনটো মনত ৰাখিব, মগধত নন্দ ৰাজবংশক উচ্ছেদ কৰি মৌৰ্য সাম্ৰাজ্য স্থাপন কৰিছিলে। নন্দ ৰাজবংশৰ শেষৰজন ৰজা আছিলে ধনানন্দ। ইয়াক ধনানন্দ চাণক্য পণ্ডিতৰ লগত আপোনালোকে মই পঢ়াইছোঁ সেইবিলাক। যি চাণক্য পণ্ডিতৰ লগত কি হয়? চাণক্য পণ্ডিতক মানে অসন্মান কৰিছিলে, ক্ৰিটিচাইজ কৰিছিলে তেওঁৰ ৰাজসভাত। তো তেতিয়া চাণক্য পণ্ডিতে কি কৰিছিলে?
মানে এটা প্ৰতিশোধ লৈছিলে কি এই ধনানন্দক তেওঁৰ সিংহাসনৰ পৰা আঁতৰোৱাৰ কাৰণে। তাৰপিছত তেওঁ কেনেকৈ চন্দ্ৰগুপ্ত মৌৰ্যক ৰেডি কৰি কেনে এখন যুদ্ধ লাগে। যুদ্ধৰ পিছত ধনানন্দ হাৰে আৰু হাৰাৰ পিছত মৌৰ্য বংশ প্ৰতিষ্ঠা কৰে। অ'কে, চাণক্য আছিল চন্দ্ৰগুপ্ত প্ৰধানমন্ত্ৰী আৰু পথ প্ৰদৰ্শক, কিন্তু তেওঁ ৰজা নাছিলে। অশোক আছিল চন্দ্ৰগুপ্তৰ নাতি আৰু মৌৰ্য বংশৰ আটাইতকৈ শক্তিশালী ৰজা। অশোকৰ পিতৃৰ নাম কি আছিলে? বিন্দুসাৰ আছিলে, হয়নে নাই? বিন্দুসাৰ আছিলে আৰু বিন্দুসাৰৰ পিতৃৰ নাম আছিলে এইটো চন্দ্ৰগুপ্ত মৌৰ্য আছিলে, হয়নে নাই? চন্দ্ৰগুপ্ত আছিলে, চন্দ্ৰগুপ্ত মৌৰ্য পিছত বিন্দুসাৰৰ পিছত অশোক হয়, হয়নে নাই? আৰু তাৰপিছত অশোকৰ পিছত এনেকৈ ডিভাইড হৈ যায়। ডিভাইড হোৱাৰ পিছত আৰু তাৰপিছত কি হয়? শুংগ ডাইনেষ্টি প্ৰতিষ্ঠা হয়, হয়নে নাই? যেনে কোন আছিলে? পুষ্যমিত্ৰ শুংগ ডাইনেষ্টি প্ৰতিষ্ঠা কৰিছিলে, হয়নে নাই? বিক্ৰমাদিত্য গুপ্ত যুগৰ বিখ্যাত ৰজা আছিলে, মৌৰ্য বংশৰ নহয়। চ' ইয়াতে কাৰেক্ট এনচাৰ মই ক'লোঁ অলৰেডি। চ' এনেকৈ এক্সপ্লেইন কৰি যাম কুৱেশ্যনবোৰ আপোনালোকৰ যি চ'ডেট ঘূৰাই পকাই সুধিলেও যেন আপোনালোকৰ এইবিলাক চব PYQ হয়। এইবিলাক আমাৰ অসম গভমেণ্টৰ বিভিন্ন এক্সামত যেনেকৈ DHS এক্সাম, ADRE এক্সাম, চ' আটাইবোৰৰ PYQ কম্বাইন এটা PYQ চিৰিজ আনিছোঁ। চ' এইবিলাক চব PYQ হয়। আপোনালোকে যি PYQ চাইছে যদি আপোনালোকে গম পাব। তাৰাইনৰ দ্বিতীয় যুদ্ধত পৃথ্বীৰাজ চৌহানক কোনে পৰাস্ত কৰিছিল? মহমুদ গজনী নে মহম্মদ ঘৰী নে চেংগিজ খান নে তাইমুৰ লং? পৃথ্বীৰাজ চৌহান, তাৰাইন, বেটেল অফ তাৰাইন আপোনালোকে মনত জানে। প্ৰথম হৈছিলে 1191 হৈছিলে, ছেকেণ্ড হৈছিলে 1192 হৈছিলে, হয়নে নাই? 1191 পৃথ্বীৰাজ চৌহানে কি কৰিছিলে? কাক হেৰুৱাইছিলে? মহম্মদ ঘৰীক হেৰুৱাইছিলে। কিন্তু আৰু পুনৰ দ্বিতীয় যুদ্ধত 1192 মহম্মদ ঘৰীয়ে পৃথ্বীৰাজ চৌহানক হেৰুৱাইছে। তো কাৰেক্ট এনচাৰ হ'ব মহম্মদ ঘৰী। চ' ইয়াতে এক্সপ্লেইন কৰি দিছোঁ মই যিখিনি কৈছোঁ সেইখিনি জাষ্ট থুলমূলকৈ। তো প্ৰথম যুদ্ধত পৃথ্বীৰাজ চৌহানে ঘৰীক পৰাস্ত কৰিছিল যদিও দ্বিতীয় যুদ্ধত ঘৰীয়ে উন্নত কৌশল আৰু প্ৰস্তুতিৰ বাবে পৃথ্বীৰাজ পৰাজিত হৈছিলে। মহম্মদ ঘৰীয়ে 1192 খ্ৰীষ্টাব্দত তাৰাইনৰ দ্বিতীয় যুদ্ধত পৃথ্বীৰাজ চৌহানক পৰাস্ত কৰিছিল, যিটো ভাৰতত মুছলমান শাসনৰ প্ৰতিষ্ঠাপক এক গুৰুত্বপূৰ্ণ সন্ধিক্ষণ আছিলে। চ' এনেকৈ আমি নেক্সট যাম এতিয়া। কমেণ্ট কৰিব আপোনালোকে ক্লাছবোৰ কেনেকুৱা পাইছে আৰু আপোনালোকৰ কিবা যদি ইয়াতে ইম্প্ৰুভমেণ্ট বিচাৰে আপোনালোকে কমেণ্ট কৰিব। আগ্ৰাৰ বিখ্যাত মতি মছজিদ তলৰ কোনজন ৰজাই নিৰ্মাণ কৰিছিলে? হুমায়ুন, জাহাংগীৰ, শ্বাহজাহান নে ঔৰংজেব? মতি মছজিদ কোনে নিৰ্মাণ কৰিছে সুধিছে? হুমায়ুন, জাহাংগীৰ, শ্বাহজাহান নে ঔৰংজেব? হুমায়ুন নহয়, হয়নে নাই? হুমায়ুন কোন আছিলে? আকবৰৰ পিতৃ আছিলে, হয়নে নাই? তো ইয়াতে শ্বাহজাহান হ'ব। শ্বাহজাহানে মতি মছজিদ নিৰ্মাণ কৰিছিলে। অ'কে, শ্বাহজাহানৰ সন্তান আছিলে ঔৰংজেব আছিলে, হয়নে নাই? শ্বাহজাহানক কি বন্দী বনাই ৰাখিছিলে ঔৰংজেবে। তাৰপিছত ঔৰংজেবে ৰাজভাৰ চম্ভালিছিলে। তাৰপিছত বিভিন্ন ধৰণৰ অত্যাচাৰবোৰ কৰিছিল ঔৰংজেবে, হয়নে নাই? আমি পঢ়িছোঁ হিষ্ট্ৰীত। তো আমি এনচিয়ান হিষ্ট্ৰী কমপ্লিট কৰিলোঁ। এতিয়া আমি মিডিৱেল হিষ্ট্ৰী, মধ্যকালীন ইতিহাস আমি আৰম্ভ কৰিম, ঠিক আছে? তো মেবি অহাকালিৰ পৰা আৰম্ভ হ'ব মিডিৱেল হিষ্ট্ৰী। তো আপোনালোকে ক্লাছবোৰ চাব, চিৰিয়েলি যাব, প্ৰথমৰ পৰা আহিব এনচিয়ানৰ পৰা, তেতিয়াহে বুজি পাব, নাইবা বুজি নাপাব। চ' আগ্ৰা দুৰ্গৰ ভিতৰত অৱস্থিত, মনত ৰাখিব এইটো ইম্পৰ্টেণ্ট মতি মছজিদ মোগল স্থাপত্যৰ এক উৎকৃষ্ট নিদৰ্শন। ইয়াক মুকুতা মছজিদ বুলিও কোৱা হয় কাৰণ ই বিশুদ্ধ বগা মাৰ্বলেৰে নিৰ্মিত আৰু জিলিকি থাকে। স্থাপত্য আৰু ইতিহাস নিৰ্মাণ এই মছজিদ মোগল সম্ৰাট শ্বাহজাহানৰ নিৰ্দেশত 1646 চনৰ পৰা 1653 চনৰ ভিতৰত নিৰ্মাণ কৰা হৈছিল। তেওঁ ইয়াক তেওঁৰ ৰাজকীয় দৰবাৰৰ সদস্যসকলক ব্যক্তিগত উপাসনাৰ বাবে নিৰ্মাণ কৰিছিল। শৈলী ই ইণ্ডো ইছলামিক শৈলীটো সুধিব পাৰে।
ইছলামিক আৰু মোগল স্থাপত্য শৈলীৰ সংমিশ্ৰণ হয় বাহিৰৰ অংশ ৰঙা বেল পাথৰেৰে নিৰ্মিত যদিও ভিতৰৰ অংশ বগা মাৰ্বলেৰে আৱৰা ঠিক আছে আৰু কেইটামান উল্লেখযোগ্য নিৰ্মাণ যি মোগলৰ আমি পঢ়োৱা হওক চ' কেইটামান উল্লেখযোগ্য মোগল স্থাপত্য সেইবোৰ নিৰ্মাণ তলত উল্লেখ কৰা হ'ল যেনেকৈ তাজমহল সকলোৱে যেনে শ্বাহজাহানে তেওঁৰ পত্নী মমতাজ মহলৰ কৰণত নিৰ্মাণ কৰা এই বিশাল বগা মাৰ্বলৰ সমাধিস্থলক মোগল স্থাপত্যৰ সৰ্বোচ্চ শিখৰ বুলি গণ্য কৰা হয় লালকিল্লা কোনে নিৰ্মাণ শ্বাহজাহানে নিৰ্মাণ কৰা এই বিশাল ৰঙা বেলে পাথৰৰ দুৰ্গটো প্ৰায় 200 বছৰ ধৰি মোগল সম্ৰাটসকলৰ মূল বাসগৃহ আছিলে লালকিল্লা তাৰপিছত আগ্ৰা ফৰ্ট ইম্পৰ্টেণ্ট দেই এইকেইটা কুৱেশ্যন আহে যেনেকৈ এইটো মতি মছজিদৰ কথা সুধিছে এইবিলাক কথা আপোনাক কি সেই আছে নুসুধিব এইবিলাকো সুধিব হয় আগ্ৰা ফৰ্ট সম্ৰাট আকবৰে এই দুৰ্গটো বেছিভাগ অংশ নিৰ্মাণ কৰিছিল যাৰ ৰাজপুত স্থাপত্য শৈলীৰ প্ৰভাৱ দেখা যায় ইয়াৰ ভিতৰত জাহাংগীৰ মহল আৰু মতি মছজিদ উল্লেখযোগ্য ফাতেপুৰ চিক্ৰী আকবৰে নিৰ্মাণ কৰা মষ্ট ইম্পৰ্টেণ্ট এইবিলাক নিৰ্মাণ কৰা এই প্ৰাচীৰযুক্ত চহৰখন অলপ সময়ৰ বাবে মোগল সাম্ৰাজ্যৰ ৰাজধানী আছিল ইয়াত থকা বুলন দৰৱাজা ক্ষমা কৰিব বুলন দৰৱাজা আৰু জামা মছজিদ মোগল স্থাপত্যৰ অন্যান্য উদাহৰণ বুলন দৰৱাজাৰ কথা সুধি কুৱেশ্যন আহে ঠিক আছে এইবিলাক আকবৰে নিৰ্মাণ কৰিছিলে হুমায়ুন সমাধিস্থলী হুমায়ুনৰ পত্নী বেগমে নিৰ্মাণ কৰোৱা এইটো ভাৰতীয় উপমহাদেশৰ প্ৰথম বাগিচা সমাধিস্থল যিয়ে পৰৱৰ্তী মোগল স্থাপত্য বিশেষকৈ তাজমহলৰ বাবে এক আদৰ্শ স্থাপন কৰিছিলে তো এই হুমায়ুনৰ সমাধিস্থলী তেওঁৰ পত্নী কোনে কৈছে বেগমে কৰিছিলে মনত ৰাখিব বেগম তাৰপিছত বাদশ্বাহী মছজিদ লাহোৰ পাকিস্তান আছে বৰ্তমান এইটো ঔৰংজেবে নিৰ্মাণ কৰা ঠিক আছে তাৰপিছত বিবি কা মকবৰা কুৱেশ্যন সোধে বিবি কা মকবৰা কোনে এইটো ঔৰংগাবাদত আছে ঠিক আছে ক'ত আছে লোকেশ্যনটো সুধে দেই এইবিলাকত ঠিক আছে বিবি কা মকবৰাও কুৱেশ্যন সোধে ঔৰংজেবে তেওঁৰ পত্নী দিলৰাছ বানু বেগমৰ কৰণত নিৰ্মাণ কৰা এই সমাধিস্থলটোক প্ৰায়ে দক্ষিণাত্যৰ তাজ বুলি কোৱা হয় কাৰণ ইয়াৰ স্থাপত্যশৈলী তাজমহলৰ সৈতে সাদৃশ্যপূৰ্ণ তো এইটো দক্ষিণাত্যৰ তাজ বুলিও কোৱা হয় এইটো পইণ্ট লাইন হয় ইম্পৰ্টেণ্ট হয় মনত ৰাখিব তো ইম্পৰ্টেণ্ট আজি মোগল স্থাপত্যৰ বিষয়ে আমি পঢ়িলোঁ এতিয়া মিডিভেল যেতিয়া আমি পঢ়িম ন তেতিয়াতো আৰু ভালদৰে আলোচনা কৰি যাম ইয়াতে যদি কুৱেশ্যনত আলোচনা কৰি যাওঁ কুৱেশ্যনৰ কাউণ্টটো কমি যাব বাকীবোৰ আমি বেছি হ'ব সেইটো কাৰণে মই যিহেতু আমি ফাউণ্ডেশ্যন বেটছ অলৰেডি কৰি আছোঁ ইউটিউবতে তো সেই ফাউণ্ডেশ্যন বেটছতে আমি গোটেইবিলাক সন্নিৱিষ্ট কৰিম ইষ্ট ইণ্ডিয়া কোম্পানী কোনে স্থাপন কৰিছিল লণ্ডনৰ বাণিজ্যসকলে ব্ৰিটিছ চৰকাৰে ব্ৰিটিছ সেনাই নে ওপৰৰ এটাও নহয় ইষ্ট ইণ্ডিয়া কোম্পানী কোনে স্থাপন কৰিছিলে লণ্ডনৰ বাণিজ্যসকলে কৰিছিলে হয়নে নাই কি কৰিছিলে ইয়াৰ পৰা ফৰমান লৈছিলে হয়নে নাই ব্ৰিটিছ চৰকাৰৰ পৰা ফৰমান লৈ কিনে ইষ্ট ইণ্ডিয়া কোম্পানী 1600 চনত 31 ডিচেম্বৰত স্থাপন কৰে ঠিক আছে তো প্ৰতিষ্ঠা ইষ্ট ইণ্ডিয়া কোম্পানীখন 1600 চনৰ 31 ডিচেম্বৰত লণ্ডনত একদল বাণিজ্যৰ দ্বাৰা স্থাপিত হৈছিলে ৰাজকীয় চনত ইংলেণ্ডৰ ৰাণী এলিজাবেথ প্ৰথম কোম্পানীটোৰ পূব দেশসমূহৰ সৈতে ব্যৱসায় কৰাৰ একচেটিয়া অধিকাৰ দি ৰাজকীয় চনত প্ৰদান কৰিছিলে হয়নে নাই এখন চনত প্ৰদান কৰিছিলে কিং এলিজাবেথে প্ৰথমে উদ্দেশ্য আছিল কোম্পানীটোৱে মূলতে মছলা কপাৰ ৰেচম নীল আৰু চাহপাতৰ ব্যৱসায়ৰ বাবে গঠিত হৈছিল ইয়াত তাৰপিছতো এই উদ্দেশ্য লৈ আহিছিলে তাৰপিছত শাসন কৰিলে হয়নে নাই আমি অলপ ডিটেইল পঢ়িম এইটোৰ বিষয়ে যিহেতু আমি মডাৰ্ণ হিষ্ট্ৰী এতিয়ালৈকে পোৱা নাই মিডিভেল শেষ কৰি মডাৰ্ণ হিষ্ট্ৰী পঢ়িম তো টাইম লাগে সেইটো কাৰণে অলপ ডিটেইল দিছোঁ মই তো ভাৰতত ক্ষমতা আৰু দখল আৰু শাসন আমি ইম্পৰ্টেণ্ট কেইটামান লাইন লৈছোঁ তো বাণিজ্যিক ঘাটি কোম্পানীটোৱে 1613 চনত চুৰাটত প্ৰথমটো বাণিজ্যিক ঘাটি ফেক্টৰী স্থাপন কৰি ইম্পৰ্টেণ্ট হয় কুৱেশ্যন সোধে প্ৰথম সিহঁতৰ ইষ্ট ইণ্ডিয়া কোম্পানীৰ কোনটো ক'ত আছে ইণ্ডাষ্ট্ৰি ক'ত কৰিছিলে চুৰাটত কৰিছিলে যুদ্ধ বা প্ৰভাৱ কিবা হৈছিল
1757 চনত পলাচীৰ যুদ্ধ আৰু 1764 চনত বক্সাৰৰ যুদ্ধৰ পাছত কোম্পানীটোৱে ভাৰতত ৰাজনৈতিক ক্ষমতা লাভ কৰিবলৈ আৰম্ভ হয় হয়নে নাই পলাচীৰ যুদ্ধ কেতিয়া হৈছিলে 1757 চনত হয়নে নাই আৰু বক্সাৰৰ যুদ্ধ 1764 চনত হৈছিলে তাৰপিছত 1765 চনত বক্সাৰৰ যুদ্ধৰ পিছত তেওঁলোকে দিৱানী ৰাইটছ পাই ক'ত বেংগল বিহাৰ আৰু উৰিষ্যা উৰিষ্যাত দিৱানী ৰাইটছ লয় এওঁলোকে এই তিনিটা প্ৰভিন্সত ঠিক আছে বেটেল অফ বক্সাৰৰ পিছত ঠিক আছে আপোনালোকে কমেণ্ট কৰিবচোন বেটেল অফ পলাচীৰ যুদ্ধ কাৰ মাজত হৈছিলে ইংৰাজৰ কোন আছিলে যোনে নেতৃত্ব দিছিলে আৰু নবাব কোন আছিলে তেতিয়াৰ বেংগলৰ নবাব কোন আছিলে আপোনালোকে কমেণ্ট কৰিব শাসনৰ সম্প্ৰতি 1857 চনৰ চিপাহী বিদ্ৰোহৰ পিছত 1858 চনত ব্ৰিটিছ চৰকাৰে ভাৰতত শাসনভাৰ পোনপটীয়াকৈ নিজৰ হাতলৈ লয় আৰু কোম্পানীটোৰ ক্ষমতা হ্ৰাস পায় তো এনেকৈ যে সিহঁতে 1757 চনৰ পৰা 1857 চনলৈকে কোম্পানী ৰুল চলি থাকে কোম্পানী প্ৰথমতে ব্যৱসায় হিচাপে আহিছিলে তাৰপিছত বিভিন্ন তেওঁলোকে প্ৰশাসনিক বিষয়টোতো মানে বেটেল অফ বক্সাৰৰ পিছত তেওঁলোকে হাত দিলে তাৰপিছত এনেকৈ তেওঁলোকে শাসন কৰিব ধৰিছিলে তাৰপিছত নেক্সট কি হয় 1857 চনত চিপাহী বিদ্ৰোহ হয় চিপাহী বিদ্ৰোহত কি হয় আমাৰ তেতিয়া যি ব্ৰিটিছ চৰকাৰে তেওঁলোকে মানে ইষ্ট ইণ্ডিয়া কোম্পানী টোটেলি তেওঁলোকে গুচাই দি কিনে তেওঁলোকৰ নিজৰ মানে মুকুটৰ শাসন আৰম্ভ হয় মানে 1765 পৰা 1857লৈকে কোম্পানী ৰুল থাকে আৰু 1857 পৰা 1947 মুকুটৰ ৰুল থাকে এইটো মনত ৰাখিব তো প্ৰথম যি এটা কথা আৰু মনত ৰাখিব আপোনালোকে জানে প্ৰথম গভৰ্ণৰ জেনেৰেল অফ বেংগল কোন হৈছিলে ৱাৰেন হাষ্টিং আছিলে গভৰ্ণৰ জেনেৰেল অফ বেংগল কেতিয়া এইটো হৈছিলে পদটো নিৰ্মাণ এইটো কৰিছিলে পদটো ইন্ট্ৰডিউচ কৰিছিলে 1773 কিহৰ ৰেগুলেটিং এক্টৰ জৰিয়তে এইটো পদৰ মানে স্বীকৃতি পাইছিলে গভৰ্ণৰ জেনেৰেল অফ বেংগল তাৰপিছত 1833 মই জাষ্ট অলপ কৈ দিছোঁ 1833 কি কৈছিলে গভৰ্ণৰ জেনেৰেল অফ বেংগল গুচাই কেনে গভৰ্ণৰ জেনেৰেল অফ ইণ্ডিয়া মই জাষ্ট এনেই পটাপট লিখি দিছোঁ তো স্পেলিং নাই মই কোৱাটো শুনিব গভৰ্ণৰ জেনেৰেল অফ ইণ্ডিয়া এটা পদৰ সৃষ্টি কৰে আৰু তাৰ আছিলে লৰ্ড উইলিয়াম বেণ্টিক আছিলে ঠিক আছে প্ৰথম গভৰ্ণৰ জেনেৰেল অফ ইণ্ডিয়া লৰ্ড উইলিয়াম বেণ্টিক আছিলে আৰু তাৰপিছত 1833 পিছত 1858 যি কোম্পানী ৰুল হোৱাৰ পিছত গভৰ্ণৰ জেনেৰেল অফ ইণ্ডিয়া পদটো গুচাই কিনে ভাইচৰয় কৰে তো প্ৰথম ভাইচৰয় কোন আছিল লৰ্ড কেনিং আছিলে ঠিক আছে মনত ৰাখিব এইবিলাক ইম্পৰ্টেণ্ট তো আমি ওপৰৰ লাইনটো পঢ়িলোঁ বিলুপ্তি অৱশেষত 1874 চনৰ 1 জুনত ব্ৰিটিছ সংসদৰ এখন আইনৰ দ্বাৰা ইষ্ট ইণ্ডিয়া কোম্পানীটোক আনুষ্ঠানিকভাৱে বিলুপ্তি কৰা হয় ঠিক আছে এক্সট্ৰা পইণ্ট আমি কিছুমান পঢ়িলোঁ যি মই ইয়াতে এড কৰা নাছিলোঁ নেক্সট কুৱেশ্যনে মুভ কৰোঁ ভাৰত ত্যাগ আন্দোলন কিমান চনত আৰম্ভ হৈছিলে 1831 চনত 1938 চনত 1940 চনত নে 1942 চনত ভাৰত ত্যাগ আন্দোলন কুইট ইণ্ডিয়া মুভমেণ্ট কেতিয়া আৰম্ভ হৈছিলে 1942 চনত হৈছিলে কেতিয়া হৈছিলে 8 আগষ্টত হৈছিলে 8 আগষ্টত হৈছিলে মনত ৰাখিব মই তলত দিছোঁ বাৰু সময় আন্দোলনৰ 1942 চনৰ 8 আগষ্টত হৈছিলে আহ্বান হৈছিলে ইম্পৰ্টেণ্ট হয় এইকেইটা লাইন মহাত্মা গান্ধীয়ে মুম্বাই গোৱালিয়া টেংক মৈদানৰ পৰা
কৰিম বা মৰিম ডু অৰ ডাই মন্ত্ৰৰে এই আন্দোলন সূচনা কৰিছিলে মহাত্মা গান্ধীৰ ডু অৰ ডাই ক'ত কৰিছিলে এই ধ্বনিটো ক'ত দিছিলে সেইটো সোধে গোৱালিয়া টেং মৈদান অ'কে মনত ৰাখিব ইম্পৰ্টেণ্ট হয় আৰু কেতিয়া দিছিলে 8 আগষ্টত দিছিলে 1942 চনত দিছিলে লক্ষ্য ইয়াৰ মূল লক্ষ্য আছিল ব্ৰিটিছ শাসনৰ তৎক্ষণিক সমাপ্তি বিচৰা কেইটামান আৰু বৈশিষ্ট্য আমি লৈছোঁ তো মূল বৈশিষ্ট্যসমূহ স্বতঃস্ফূৰ্ত আন্দোলন এই আন্দোলনটো যথেষ্ট স্বতঃস্ফূৰ্ত আছিল আন্দোলন আৰম্ভ হোৱাৰ লগে লগে ব্ৰিটিছ চৰকাৰে গান্ধীজীসহ প্ৰায় সকলো শীৰ্ষস্থানীয় নেতাক গ্ৰেপ্তাৰ কৰাৰ পাছত সৰ্বসাধাৰণ মানুহে নিজে নিজে এই আন্দোলন আগবঢ়াই লৈ গৈছিল ব্যাপক জনসমৰ্থন ভাৰতৰ সকলো শ্ৰেণীৰ লোক বিশেষকৈ যুৱ সমাজ আৰু মহিলা এই আন্দোলনত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিছিলে প্ৰতিক্ৰিয়া ব্ৰিটিছ চৰকাৰে এই আন্দোলন কঠোৰভাৱে দমন কৰিছিল হাজাৰ হাজাৰ লোকক গ্ৰেপ্তাৰ কৰা হৈছিল আৰু বহু ঠাইত হিংসাত্মক ঘটনা সংঘটিত হৈছিল এই আন্দোলনত ব্ৰিটিছ চৰকাৰে স্পষ্ট ইংগিত দিছিল যে ভাৰতীয় জনসাধাৰণে এতিয়া আৰু ঔপনিৱেশিক শাসন গ্ৰহণ কৰিবলৈ সাজু নহয় ই ভাৰতৰ স্বাধীনতাৰ পথ প্ৰশস্ত কৰিছিল আৰু শেষত 1947 চনত ভাৰতে স্বাধীনতা লাভ কৰে অ'কে চ' এইখিনি এক্সট্ৰা পইণ্ট দিছিলোঁ চ' নেক্সট কুৱেশ্যনে মুভ কৰিছোঁ মেকমোহন ৰেখা কি দক্ষিণ চীন সাগৰ আৰু প্ৰশান্ত মহাসাগৰৰ বিভক্ত কৰা ৰেখা নেকি অষ্ট্ৰেলিয়া আৰু নিউজিলেণ্ডক বিভক্ত কৰা ৰেখা নেকি ভাৰত আৰু চীনৰ মাজত সীমাৰেখা নেকি না আমেৰিকা যুক্তৰাষ্ট্ৰ কানাডাৰ মাজত সীমাৰেখা তো কাৰেক্ট এনচাৰ হ'ব ভাৰত আৰু চীনৰ মাজত মেকমোহন ৰেখা আছে হয়নে নাই আমেৰিকা আৰু কানাডাৰ মাজত কি হৈছে 49 পেৰেলেল আছে 49 পেৰেলেল লাইন আছে আটাইতকৈ বিশ্বৰ ভিতৰত আটাইতকৈ দীঘল হয় 49 পেৰেলেল লাইন ঠিক আছে আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু কানাডা তো ভাৰত চীন আমি অলপ হিষ্ট্ৰীত গৈছোঁ এতিয়া ভাৰত চীনৰ যুদ্ধৰ বিষয়ে আমি পঢ়োঁ অলপ যিহেতু আমি ইয়াৰে লাইনটোৰ বিষয়ে পঢ়িছোঁ তো 1962 চনৰ 20 অক্টোবৰৰ পৰা 21 নৱেম্বৰলৈকে চলা এই যুদ্ধত মূল কাৰণ আছিল হিমালয় সীমান্তত থকা বিবাদমান অঞ্চল বিশেষকৈ আকছাই চীন আৰু অৰুণাচল প্ৰদেশক তেতিয়াৰ NEFA দুয়ো দেশৰ মাজত থকা মত বিৰোধ মূল কাৰণ আছিল সীমা বিবাদ ভাৰতে মেকমোহন ৰেখা আনুষ্ঠানিক সীমা বুলি গণ্য কৰিছিল কিন্তু চীনে ইয়াক মানি লোৱা নাছিল ইয়াৰ মাজত ইতিহাস আছে কি এইটো ইংৰাজী সময়ত দিয়া হৈছিলে লাইনটো তেতিয়া চীনে এইটো মানে মানি লোৱা নাছিলে চ' আকছাই চীনত পথ নিৰ্মাণ চীনে আকছাই চীন অঞ্চলৰ মাজেৰে ছিংজিয়াং আৰু তিব্বতক সংযোগ কৰা এক কৌশলগত পথ নিৰ্মাণ কৰিছিল যিটো ভাৰতে নিজৰ ভূখণ্ড বুলি দাবী কৰিছিল দালাই লামাক আমাৰ ভাৰতে আশ্ৰয় দিছিলে 1959 চনত তিব্বত বিদ্ৰোহৰ পাছত ভাৰতে দালাই লামাক ৰাজনৈতিক আশ্ৰয় দিয়াত চীন অসন্তুষ্ট হৈছিলে মানে যুদ্ধৰ কাৰণবিলাক দিছোঁ ইয়াতে ভাৰতত ফৰৱাৰ্ড পলিচি ভাৰতে বিবাদমান অঞ্চলত নিজৰ সেনা ঘাটি স্থাপন কৰাৰ ফৰৱাৰ্ড পলিচি গ্ৰহণ কৰাৰ পৰিস্থিতি অধিক উত্তেজনাপূৰ্ণ হৈছিল ফলাফল হৈছে আমাৰ পিছত এইটো ফলাফলটো ভাৰত পৰাজয় হৈছিলে বিকজ অফ আমাৰ নেহৰু চাচাই সেইখিনি সময়ত মানে কি আমাৰ মানে সামৰিক শক্তিৰ ওপৰত মানে একো হেয়াই নাছিলে মানে গুৰুত্ব নাছিলে ইভেনটো আমাৰ নৰ্থ ইষ্টকতো এৰিয়ে দিছিলে লাষ্টত কিবাকে মানে তেজপুৰলৈকে চীন সেনা আহি পাইছিলে তেজপুৰ বৰ্ডাৰলৈকে যুদ্ধবিৰতি আৰু পৰাজয় ভাৰতীয় সেনা উচ্চতম যুদ্ধ কৰাৰ বাবে সাজু নাছিল আৰু চীনে আক্ৰমণত সামৰিকভাৱে আগবাঢ়ি আছিল যাৰ ফলত ভাৰত পৰাজয় হৈছিল ভূখণ্ড দখল চীনে একপক্ষীয় যুদ্ধবিৰতি ঘোষণা কৰিছিল আৰু আকছাই চীনৰ কিছু অংশ নিজৰ নিয়ন্ত্ৰণত ৰাখিছিল এতিয়াও আছে প্ৰতিৰক্ষা নীতিৰ পুনৰ
মূল্যায়ন এই যুদ্ধৰ পাছত ভাৰতে নিজৰ প্ৰতিৰক্ষা নীতিৰ পুনৰ মূল্যায়ন কৰে আৰু সশস্ত্ৰ বাহিনীৰ আধুনিকীকৰণ কৰে ইয়াৰ পিছতে আগ খুলে অলপ চকু খুলে নিয়ন্ত্ৰণ ৰেখা LAC বৰ্তমান বাস্তৱিক নিয়ন্ত্ৰণ ৰেখা লাইন অফ একচুৱেল কণ্ট্ৰল LAC হৈছে দুয়ো দেশৰ মাজত সীমা যেটো এতিয়াও বিবাদমান হৈ আছে LAC টো এতিয়া একচুৱেল কণ্ট্ৰলটো এতিয়াও বিবাদমান এতিয়াও মাজে মাজে চীনে উভৰি উঠে কেতিয়াবা বাট এতিয়া চীনৰ কাৰণে সহজ নহয় ইণ্ডিয়াক পৰাস্ত কৰা বিকজ নাও উই আৰ মানে ডেভেলপ কাণ্ট্ৰি না হয় নাই ইকনমিকেলি ডেভেলপিং কাণ্ট্ৰি হৈ আছে বাট সামৰিক লাইক সশস্ত্ৰ বাহিনীৰ ক্ষেত্ৰত উই আৰ নাম্বাৰ 3 না জানে নি নিউজ চাই আছে আপোনালোকে তো এতিয়া সহজ নহ'ব ৱৰ্ল্ডৰ ভিতৰত মানে ভাৰতৰ লগত আৰু এতিয়া আগত তেতিয়াৰ সময়তো পাৰমাণৱিক বোমা এইবিলাক নাছিলে তো এতিয়াতো এইবিলাক আছে তো এতিয়া কোনো দেখে এতিয়া মানে টক্কৰ ল'ব নোৱাৰিব ভাৰতৰ লগত সো নেক্সট কোৱেশ্চনলৈ যাওঁ আমি তলৰ কোনখন নদী আটাইতকৈ দীঘল নীল নদী মিছিছিপি নদী নে আমাজন নে মিউছৰি আটাইতকৈ দীঘল নদী হ'ব নীল নদী এমাজন নদী আয়তনৰ ক্ষেত্ৰত ডাঙৰ হয় মনত ৰাখিব তো নীল নদী হৈছে বিশ্বৰ আটাইতকৈ দীঘল নদী বুলি পৰম্পৰাগতভাৱে গণ্য কৰা হয় ইয়াৰ দৈৰ্ঘ্য 6650 কিলোমিটাৰ দৈৰ্ঘ্যটো মনত ৰাখিব কিমান হয় মাইলটো মনত এইটো মিটাৰটো কিলোমিটাৰটো মই মিটাৰ মাতিছোঁ কিলোমিটাৰ হয় আৰু 4132 মাইল ই আফ্ৰিকাৰ 11খন দেশৰ মাজেৰে উত্তৰলৈ বৈ গৈ ভূমধ্য সাগৰত পৰে মনত ৰাখিব এইখন দেশৰে পাৰ হৈ সেইটো কোৱেশ্চন সুধে দে নীল ৰিভাৰে আফ্ৰিকাত আছে আৰু 11খন দেশৰ মাজেৰে পাৰ হৈ ভূমধ্য সাগৰত পৰে এই নদীখনৰ দুটা মুখ্য উপনদী আছে এই উপনদীকেইটা মনত ৰাখিব কি আছে হোৱাইট নীল আৰু ব্লু নীল আনহাতে এমাজন নদী হৈছে বিশ্বৰ আটাইতকৈ ডাঙৰ নদী পানীৰ আয়তনৰ ফালৰ পৰা এই বিশ্বৰ নদীসমূহতে মহাসাগৰত পেলোৱা মুঠ পানীৰ প্ৰায় 20% বহন কৰে এই দক্ষিণ আমেৰিকাৰ ক'ত আছে এমাজন ৰিভাৰ সেইটো সুধে এই দক্ষিণ আমেৰিকাৰ 9খন দেশৰ মাজেৰে বৈ যায় আৰু আটলান্টিক মহাসাগৰত পৰে ক'ত পৰে সেইটো সুধিব এমাজন ৰিভাৰ আটলান্টিক মহাসাগৰত পৰে আৰু এইটো ভূমধ্য সাগৰত পৰে হয় নাই এমাজন নদীৰ সঠিক দৈৰ্ঘ্য বিতৰ্কিত কিছুমান শেহতীয়া অধ্যয়ন অনুসৰি ইয়াৰ দৈৰ্ঘ্য নীল নদীৰ ওচৰা ওচৰি বা অলপ বেছি হ'ব পাৰে অৱশ্যে ইয়াক সাধাৰণতে দ্বিতীয় দীঘল নদী হিচাপে স্বীকৃতি দিয়া হয় মিছিছিপি দৈৰ্ঘ্য হৈছে 3766 কিলোমিটাৰ হয় মিছিছিপিৰ অৱস্থান মনত ৰাখিব এই নদীখন সম্পূৰ্ণভাৱে আমেৰিকা যুক্তৰাষ্ট্ৰৰ ভিতৰে বৈ যায় ইয়াৰ উৎস হৈছে মিনেছ'টাৰ ইটাছাকাৰ হ্ৰদ লেক ইটাছাকা মনত ৰাখিব আৰু ই মেক্সিকো উপসাগৰত পৰে মনত ৰাখিব সো নেক্সট কোৱেশ্চনলৈ মুভ কৰিছোঁ কোনখন জলভাগে ভূমধ্য সাগৰ আৰু লোহিত সাগৰ সংযোগ কৰে ৰেড চি আৰু মেডিটেৰিয়ান চি কোনখন জলভাগে কৰে ষ্টেট অফ জিলবাৰ্টাৰ পাক প্ৰণালী নে সুৱেজ খাল নে কেনেল নে কিয়েল খাল নে কিয়েল কেনেল ক'ত কৰে জিব্ৰাল্টাৰ প্ৰণালীয়ে কৰে কাৰেক্ট এনসাৰ জিব্ৰাল্টাৰ প্ৰণালী পাক ষ্টেট ক'ত কি কানেক্ট কৰে কমেণ্ট কৰিবচোন আপোনালোকে পাক ষ্টেটৰ বিষয়ে জানি শুনি থাকে চ' ইয়াৰে জিব্ৰাল্টাৰ প্ৰণালীৰ বিষয়ে ইয়াৰ অৱস্থা ইউৰোপ স্পেইন আৰু আফ্ৰিকা মৰক্কো মহাদেশৰ মাজত অৱস্থিত এক প্ৰাকৃতিক জলপথ হয় সংযোগ ই আটলান্টিক মহাসাগৰক ভূমধ্য সাগৰৰ সৈতে সংযোগ কৰে
ঠিক আছে গুৰুত্ব এই বিশ্বৰ অন্যতম বস্তু আৰু কৌশলগতভাৱে গুৰুত্বপূৰ্ণ জলপথ নেক্সট পাক প্ৰণালীটো মই অলৰেডি ইয়াতে মেনশ্যন কৰিছোঁ আপোনালোকক অৱস্থান এইটো ভাৰতৰ তামিলনাডু ৰাজ্য আৰু শ্ৰীলংকাৰ মাজত অৱস্থিত এক অগভীৰ প্ৰণালী হয় সংযোগ ই উত্তৰ পূবৰ বংগোপসাগৰক দক্ষিণ পশ্চিম পক উপসাগৰৰ আৰু মান্নাৰ উপসাগৰৰ সৈতে সংযোগ কৰে মনত ৰাখিব এইকেইটা গুৰুত্বটো ইয়াৰ পানী অগভীৰ হোৱাৰ বাবে ডাঙৰ জাহাজ চলাচল কৰাত অসুবিধা হয় কিন্তু মাছমৰীয়া নাও আৰু সৰু জলযাত্ৰীৰ বাবে গুৰুত্বপূৰ্ণ সুয়েজ কেনেলটো আমি চাওঁ অৱস্থান এইটো ইজিপ্তত থকা এক মানৱসৃষ্ট খাল হয় এইটো কেনেলটো মানৱসৃষ্ট হয় সংযোগ এই ভূমধ্য সাগৰক লোহিত সাগৰৰ সৈতে সংযোগ কৰে তো মোৰ ইয়াতে মই তাকেই কনফিউজ হৈছোঁ আমাৰ কুৱেশ্যনটো সুধিছিল কি ইয়াতে কিছুমান চ'ৰ্চত এইটো আছে তো ইয়াতে ভূমধ্য সাগৰ লোহিত সাগৰ এইটো সুয়েজ কেনেল হ'ব মই ইয়াতে কুৱেশ্যনটো আনচাৰটো ৰং দিলোঁ ক্ষমা কৰিব টাইপিং মিষ্টেক হৈছে তো ইয়াতে এক্সট্ৰিমলি চৰি বাট এইখিনি তথ্য মোৰ নোটছৰ পৰা হয় তো সেইটো কাৰেক্ট হ'ব সুয়েজ কেনেল হ'ব ইয়াতে কাৰেক্ট এনচাৰ ঠিক আছে ক্ষমা কৰিব কনফিউজন থাকিব নালাগে মই সেইটো কাৰণে এবাৰ পঢ়ি লৈছোঁ মই নিজে কনফিউজ আছিলোঁ এই গুৰুত্বটো ইমান ইম্পৰ্টেণ্ট নহয় বাকী কিয়েল খাল এই অৱস্থান এই উত্তৰ জাৰ্মানীত অৱস্থিত এক মানৱসৃষ্ট খাল হয় সংযোগ ই উত্তৰ সাগৰক বাল্টিক সাগৰৰ সৈতে সংযোগ কৰে ঠিক আছে এইটো লৈ ক্ষমা কৰিব দেই এইটো মোৰ ভুল হৈ গ'ল মানে চ' নেক্সট কুৱেশ্যন হৈছে কেতিয়াবা মাজে মাজে মিষ্টেক নামদাফা ৰাষ্ট্ৰীয় উদ্যান ক'ত অৱস্থিত অসম অৰুণাচল নাগালেণ্ড নে মণিপুৰ চ' কাৰেক্ট এনচাৰ হ'ব অৰুণাচল প্ৰদেশ আমি বাকীবোৰো আমি চাম ভালদৰে ক'ত কি ইম্পৰ্টেণ্ট আছে চ' নামদাফা ৰাষ্ট্ৰীয় উদ্যান হৈছে অৰুণাচল প্ৰদেশৰ চাংলাং জিলাত অৱস্থিত এখন বৃহৎ সংৰক্ষিত বনাঞ্চল হয় ইয়াৰ তথ্য কিছুমান দিয়া আছে অৱস্থান আৰু ভূ-প্ৰাকৃতিক ৰাজ্য উদ্যানখন উত্তৰ পূব ভাৰতৰ অৰুণাচল প্ৰদেশত অৱস্থিত আন্তঃৰাষ্ট্ৰীয় সীমাটো মনত ৰাখিব ই ম্যানমাৰ বৰ্মাৰ সৈতে আন্তঃৰাষ্ট্ৰীয় সীমা ভাগ কৰে আৰু ইণ্ডো ম্যানমাৰ চীন ত্ৰিসংযোগৰ ওচৰত থাকে ভূ-প্ৰাকৃতিক উদ্যানখন মিচমি পাহাৰৰ ডাফা বুম শৃংগ আৰু পাটকাই ৰেঞ্জৰ মাজত অৱস্থিত হয় এইটো সুধিব পাৰে ক'ৰ মাজত আছে ইয়াত 200 মিটাৰৰ পৰা 4071 মিটাৰলৈকে বিস্তৃত উচ্চতাৰ তাৰতম্য আছে যাৰ ফলত গ্ৰীষ্মমণ্ডলীয় বৰ্ষাৰণ্যৰ পৰা আলপাইন উদ্ভিদ পৰ্যন্ত বিভিন্ন ধৰণৰ পৰিৱেশ তন্ত্ৰ দেখা যায় জৈৱ বৈচিত্ৰ্য একমাত্ৰ উদ্যান নামদাফা বিশ্বৰ একমাত্ৰ উদ্যান য'ত বাঘ নাহৰফুটুকী তাৰপিছত স্নো লেপাৰ্ড আৰু ক্লাউডেড লেপাৰ্ড নামৰ 4বিধ ডাঙৰ মেকুৰীৰ প্ৰজাতি একেলগে পোৱা যায় ইম্পৰ্টেণ্ট হয় এইকেইটা আমাৰ অসমৰ বিষয়ে পঢ়ো অলপ যিহেতু নেশ্যনেল পাৰ্কৰ নাম আহিছে আমাৰ অসমত কেইখন আছে এতিয়া 8খন আছে হয়নে নাই শেহতীয়াকৈ এখন এড হৈছে চিকনা জাউলো বুলি কোকৰাঝাৰত হয়নে আমি পঢ়িম তো অসমত 8খন ৰাষ্ট্ৰীয় উদ্যান আছে যিবোৰ জৈৱ বৈচিত্ৰ্যৰ বাবে বিখ্যাত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান বিশ্বৰ ঐতিহ্য ক্ষেত্ৰ ইউনেস্কো ৱৰ্ল্ড হেৰিটেজ চাইট হয় আৰু এশিঙীয়া গড়ৰ কাৰণে বিখ্যাত হয় মানস ৰাষ্ট্ৰীয় উদ্যান এইখনো বিশ্ব মানে ঐতিহ্য ক্ষেত্ৰ হয় য'ত বাঘ হাতী আৰু সোণালী বান্দৰৰ দৰে লুপ্তপ্ৰায় প্ৰজাতি পোৱা যায় আৰু অন্যান্য যেনেকৈ অন্যান্য উপাদান যেনেকৈ নামেৰি
ডিব্ৰু চাইখোৱা, ওৰাং, দিহিং পাটকাই, ৰাইমনা আৰু চিকনা জাউল ৰাষ্ট্ৰীয় উদ্যানটো শেহতীয়াকৈ এইখন এড হৈছে। তো এতিয়া আমাৰ 8খন হ'ল। হাইয়েষ্ট নেশ্যনেল পাৰ্ক ক'ত আছে? মধ্যপ্ৰদেশত আছে টোটেল মধ্যপ্ৰদেশত কেইখন আছিলে? 12খন আছে। 12খন নেশ্যনেল পাৰ্ক আছে মধ্যপ্ৰদেশত। মই কুৱেশ্যন লৈছোঁ বাৰু, ভালদৰে পঢ়িম আমি। নাগালেণ্ডত কেৱল এখনেই ৰাষ্ট্ৰীয় উদ্যান আছে আৰু ইটাংকি ৰাষ্ট্ৰীয় উদ্যান এইখনৰ নাম। পেৰেন জিলাত অৱস্থিত এই উদ্যানখন হোলক গিবন, হাতী, নাহৰফুটুকী বাঘ আৰু কলা ষ্টক্ৰাৰ দৰে বিভিন্ন প্ৰাণীৰ বাসস্থান। ইয়াত কেম্পিং আৰু ট্ৰেকিং কৰাৰ সুবিধা আছে। অন্যান্য ইয়াত কেইবাখনো বন্যপ্ৰাণী অভয়াৰণ্য যেনে ফাকিম, তাৰপিছত পলিয়াবাডেজে আৰু ৰঙাপাহাৰ অভয়াৰণ্য আছে। এইখনে মনত ৰাখিলে হ'ল ইটাংকি নেশ্যনেল পাৰ্কটো নাগালেণ্ডত মাত্ৰ এখনেই আছে, বাকীবোৰ ইম্পৰ্টেণ্ট নহয়। যিহেতু আমাৰ অসমত আছে 8খন, তো তাৰেই কুৱেশ্যন সোধে বেছিভাগ। আৰু অৰুণাচলখনো সুধি থাকে, যেনেকৈ আপোনালোকে PYQ পাইছে এইটো। চ' মণিপুৰৰখন ইম্পৰ্টেণ্ট হয়। 2খন ৰাষ্ট্ৰীয় উদ্যান আছে। এখন হৈছে কাইবুল লামজো ৰাষ্ট্ৰীয় উদ্যান আৰু এখন হৈছে চিৰুই ৰাষ্ট্ৰীয় উদ্যান। চ' এইটো বিশ্বৰ একমাত্ৰ ভাহি থকা ৰাষ্ট্ৰীয় উদ্যান ই লকটাক হ্ৰদত অৱস্থিত। কাইবুল লামজো ক'ত অৱস্থিত সেইটো সোধে লকটাক লেকত অৱস্থিত। আৰু কিহৰ কাৰণে বিখ্যাত হয়? ই মণিপুৰৰ স্থানীয় চাংঘাই হৰিণ, যাক নাচি থকা হৰিণ বুলি জনা যায়, তাৰ একমাত্ৰ প্ৰাকৃতিক বাসস্থান হয়। আৰু চাংঘাই দিয়াৰ মণিপুৰৰ ষ্টেট এনিমেল হয়নে নাই? তাৰপিছত চিৰুই ৰাষ্ট্ৰীয় উদ্যান। ইয়াৰ মুখ্য আকৰ্ষণ হৈছে চিৰুই লিলি, যি কেৱল এই অঞ্চলতে ফুলে। চিৰুই লিলি। চ' ইম্পৰ্টেণ্ট হয় দেই, মণিপুৰতো ইম্পৰ্টেণ্ট হয়, কুৱেশ্যন সোধে। খুজুৰাহ ক'ত অৱস্থিত? বিহাৰ, ঝাৰখণ্ড, মধ্যপ্ৰদেশ নে ছত্তীশগড়? খুজুৰাহ ইম্পৰ্টেণ্ট হয়, খুজুৰাহ মন্দিৰ মধ্যপ্ৰদেশত মধ্যপ্ৰদেশত অৱস্থিত। আমি পঢ়িম এতিয়া ভালদৰে। ইয়াতে মই মধ্যপ্ৰদেশৰ নেশ্যনেল পাৰ্কবিলাকৰ বিষয়ে লৈছোঁ খুজুৰাহ ভাৰতৰ মধ্যপ্ৰদেশ ৰাজ্যত ছটপুৰ জিলাত এখন চহৰ। এই ঠাইখন বিশ্ববিখ্যাত খুজুৰাহ স্মাৰকসমূহৰ বাবে জনাজাত, যিবোৰ ইউনেস্কো বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে স্বীকৃতি দিয়া হৈছে। মুখ্য তথ্য: নিৰ্মাণ: এই মন্দিৰসমূহ 10ম আৰু 11ম শতিকাৰ 950 আৰু 1050 খ্ৰীষ্টাব্দৰ মধ্যৱৰ্তী সময়ৰ ভিতৰত চান্দেলা ৰাজবংশৰ দ্বাৰা নিৰ্মাণ কৰা হৈছিল। এই ৰাজবংশ কোনে নিৰ্মাণ কৰিছিল? খুজুৰাহ, সেইটো সোধে দে, কোনটো ৰাজবংশই? চান্দেলা ডাইনেষ্টিয়ে কৰিছিলে। অ'কে। স্থাপত্য শৈলী: মন্দিৰসমূহ হিন্দু নগৰা শৈলীৰ স্থাপত্যৰ প্ৰতীক হয়। সোধে স্থাপত্য শৈলীটোও সোধে, নগৰা শৈলী আমাৰ কি আছে? নগৰা শৈলী, দ্ৰাবিড়ীয় শৈলী নে নাই? তো এইটো নগৰা শৈলীৰ স্থাপত্য হয়। আৰু বেচৰৰ ষ্টাইলো আছে নে নাই? য'ত বেচৰৰ ষ্টাইলটো হৈছে কি নগৰ আৰু দ্ৰাবিড়ী মিক্সাৰ হয়, এইটো বেচৰৰ ষ্টাইল বুলি কয়। চ' আমি মধ্যপ্ৰদেশৰ বিষয়ে অলপ ভালদৰে পঢ়িম এতিয়া। মধ্যপ্ৰদেশক ইয়াৰ ভৌগোলিক অৱস্থানৰ বাবে ভাৰতৰ হৃদয় বুলি জনা যায়। 1 নৱেম্বৰ 1965 চনত গঠিত হোৱা এই ৰাজ্যখন আয়তনৰ ফালৰ পৰা ভাৰতৰ দ্বিতীয় বৃহত্তম ৰাজ্য। ই এক স্থলবেষ্টিক ৰাজ্য আৰু ইয়াৰ ৰাজধানী হৈছে ভূগোল। ভূপাল। ভূগোল নহয়, ভূপাল। চ' প্ৰথম যোনটো ডাঙৰ ৰাজ্য ৰাজস্থান হয় মানে ভৌগোলিকভাৱে চাব গ'লে ৰাজস্থান হয়, তাৰপিছত মধ্যপ্ৰদেশ। মুখ্য বৈশিষ্ট্যসমূহ: ভূগোল: মধ্যপ্ৰদেশ উত্তৰ ইণ্ডো-গাঙ্গেয় সমভূমি আৰু দক্ষিণাত্য মালভূমিৰ মাজত এক পৰিৱৰ্তনশীল অঞ্চলত অৱস্থিত। ইয়াত বিন্ধ্যা আৰু সতপুৰা পৰ্বতমালাৰ লগতে নৰ্মদা, তাপতী, মহানদী আৰু গুৰুত্বপূৰ্ণ নদীৰ উৎস আছে। এই মধ্যপ্ৰদেশত ক'ত আছে? বিন্ধ্যা আৰু সতপুৰাও আছে, মনত ৰাখিব, আৰু নদীসমূহ মনত ৰাখিব। সংস্কৃতি আৰু ঐতিহ্য: ইয়াৰ এক সমৃদ্ধ ইতিহাস আছে, য'ত মৌৰ্য, গুপ্ত, মোগল আদি বিভিন্ন সাম্ৰাজ্যৰ প্ৰভাৱ দেখা যায়। ৰাজ্যখনত তিনিটা ইউনেস্কো বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ বাবে বিখ্যাত। কোনকেইটা? প্ৰথম আমি পালোঁ খুজুৰাহ পালোঁ,
তাৰপিছত ষষ্ঠী স্তূপা বুদ্ধ হয়নে সাঁচিৰ স্তূপা স্মাৰকসমূহ সম্ৰাট অশোকে নিৰ্মাণ কৰা সেইটো মনত ৰাখিব তাৰপিছত ভীমবেটকা ক'ত দিয়া হয় প্ৰাক ঐতিহাসিক যুগৰ আমি অলৰেডি পঢ়িছোঁ এইবিলাক গুহা চিত্ৰ ভীমবেটকা যি আছে গুহাৰ এই যে চিত্ৰ যি আছে দেখিছেনে আপোনালোকে ফটোটো মই এড কৰি দিয়া নাই ইয়াতে মই অলৰেডি পঢ়াইছোঁ এইবিলাক চ' মধ্যপ্ৰদেশৰ মুখ্য ৰাষ্ট্ৰীয় উদ্যানসমূহ আমি চাওঁ মই তেতিয়া কৈছিলোঁ ন ইয়াত 12খন আছে নেকি হা 12খন কৈছিলোঁ মই ইয়াৰ মুখ্য কেইটামান ৰাষ্ট্ৰীয় উদ্যান আমি চাওঁ কানহা ৰাষ্ট্ৰীয় উদ্যান ইম্পৰ্টেণ্টে সুধি থাকে এইখন ৰাজ্যখনৰ আটাইতকৈ ডাঙৰ ৰাষ্ট্ৰীয় উদ্যান আৰু ইয়াৰ মনোমোহা দৃশ্যপটৰ বাবে জনাজাত তাৰপিছত বান্ধৱগড় ৰাষ্ট্ৰীয় উদ্যান এই উদ্যানখন বেংগল বাঘৰ সৰ্বাধিক ঘনত্বৰ বাবে বিখ্যাত বেংগল টাইগাৰৰ বাবে আৰু পেঞ্চ ৰাষ্ট্ৰীয় উদ্যান এই উদ্যানখন দ্য জংগল বুকৰ আন এক প্ৰেৰণাদায়ক স্থান বুলি জনা যায় তাৰপিছত ছটপুৰা ৰাষ্ট্ৰীয় উদ্যান যিহেতু ছটপুৰা এয়া আছে ইয়াৰ অসাধাৰণ ভূপ্ৰাকৃতিক গভীৰ উপত্যকা আৰু ঘন অৰণ্যৰ বাবে জনাজাত কোনো ৰাষ্ট্ৰীয় উদ্যান আফ্ৰিকাৰ নামিবিয়াৰ পৰা চিতা পুনৰ প্ৰৱৰ্তন কৰাৰ বাবে শেহতীয়াকৈ এক উদ্যানখন বাতৰিত শিৰোনামাত আছিল মই এইটো এড কৰি দিছোঁ আপোনালোকক কোনো ৰাষ্ট্ৰীয় উদ্যান পান্না ৰাষ্ট্ৰীয় উদ্যান কুৱেশ্যন সুধিব পাৰে দেই যিহেতু এইটো নিউজত আছিলে বাঘ সংৰক্ষণৰ প্ৰচেষ্টাত এই এক সফল উদাহৰণ আৰু ইয়াত 7 প্ৰজাতিৰ শগুন দেখিবলৈ পোৱা যায় আৰু জীৱাশ্ম ৰাষ্ট্ৰীয় উদ্যান মানলা প্লান্ট ফসিল নেশ্যনেল পাৰ্ক আৰু ডাইনোছৰ ফসিল ৰাষ্ট্ৰীয় উদ্যান এই উদ্যানসমূহত কেইবা নিযুত বছৰ পুৰণি উদ্ভিদ আৰু ডাইনোছৰৰ জীৱাশ্ম সংৰক্ষণ কৰা আছে কেতিয়াবা যাব আপোনালোকে চাব চ' নেক্সট কুৱেশ্যন চ' আশা কৰোঁ আপোনালোকৰ এইবোৰে যিহেতু আমি পিয়'ৰ অসমীয়া ভাষাত আলোচনা কৰিছোঁ অলপ হ'লেও হৃদয় স্পৰ্শ কৰিছে যদি হৃদয় স্পৰ্শ কৰিছে আমাৰ চেনেলটো নতুন চেনেল হয় ছাবস্ক্ৰাইব বাটনটো কাইণ্ডলি দবাই দিব শ্বেয়াৰ কৰিব আপোনালোকৰ ফ্ৰেণ্ডছৰ ওচৰত অ'কে সিন্ধু সভ্যতা বেছিভাগ সময়ত ক'ৰ পৰা ক'লৈ বিস্তাৰিত হৈছিল 1700 খ্ৰীষ্টপূৰ্বৰ পৰা 900 না 2500 খ্ৰীষ্টপূৰ্বৰ পৰা 1700 না 3200 খ্ৰীষ্টপূৰ্বৰ পৰা 2500 তো কাৰেক্ট এনচাৰ হ'ব 2500 খ্ৰীষ্টপূৰ্বৰ পৰা 1700 2550 থাকে কেতিয়াবা 2550 পৰা 1700 ঠিক আছে মনত ৰাখিব তো NCERT-ত এইটোৱে দিয়া আছে অলৰেডি ইণ্ডাছ ভেলী চিভিলাইজেশ্যন মই পঢ়াইছোঁ ফাৰ্ষ্ট লেকচাৰ হয় IVC আপোনালোকে প্লেলিষ্টত গৈ কিনে ভিডিঅ' আপোনালোকে প্ৰথম লেকচাৰতে পাই যাব ঠিক আছে IVCৰ বিষয়ে বিশেষ ইয়াতে মই এড কৰা নাই সেইটো কাৰণে চ' নেক্সট কুৱেশ্যনত মুভ কৰিছোঁ কাৰাকোৰাম পৰ্বতমালা সৰ্বোচ্চ শৃংগ তলৰ কোনটো মাউণ্ট এভাৰেষ্ট K2 গৰ্ডিন অষ্টিন বুলিও কয় নে মাকালু কাৰাকোৰাম ৰেঞ্জত আছে কাৰাকোৰাম হিমালয়ৰ কাৰাকোৰাম ৰেঞ্জত ঠিক আছে কাৰাকোৰাম ৰেঞ্জত আছে কোনটো আছে K2 আছে হা K2 গৰ্ডিন অষ্টিন বুলিও কয় যোনটো গৰ্ডিন অষ্টিন আমি অলপ এক্সট্ৰা পইণ্টবিলাকত লৈছোঁ মাউণ্ট এভাৰেষ্ট কিমান হয় হাইটটো সোধে দেই 8848 মিটাৰ হাইট হয় ঠিক আছে 8.6 টো মনত নাৰাখি এইটো মনত ৰাখিলোঁ 8848 এই ফুটটো মনত নাৰাখিও কথা নাই এই মিটাৰটো মনত ৰাখিব উচ্চতাৰ বিশ্বৰ সৰ্বোচ্চ শৃংগ কিন্তু হিমালয় পৰ্বতমালাৰ মহালংগুৰ হিমালয় উপ শ্ৰেণীত অৱস্থিত কাৰাকোৰাম পৰ্বতমালা নহয় হা এইটো এক্সট্ৰা পইণ্ট এটা দিছোঁ ক'ত মাউণ্ট এভাৰেষ্ট ক'ত আছে সেইটো মনত ৰাখিব ই নেপাল আৰু চীনৰ তিব্বত সীমাৰেখাৰ ওচৰত আছে হা মাউণ্ট এভাৰেষ্ট K2 গৰ্ডিন অষ্টিন ইয়াৰ মিটাৰটো মনত ৰাখিব 8611 মিটাৰ উচ্চতাৰ K2 হৈছে বিশ্বৰ দ্বিতীয় সৰ্বোচ্চ শৃংগ আফটাৰ মাউণ্ট এভাৰেষ্ট K2 দৃশ্য এই শৃংগটো কাৰাকোৰাম পৰ্বতমালাৰ সৰ্বোচ্চ শৃংগ ই পাকিস্তান আৰু চীনৰ সীমা অঞ্চলত অৱস্থিত
বৰ্তমান এইটো ক'ত আছে পিঅ' ক'ত আছে পাকিস্তান অকুপাই কাশ্মীৰত আছে কেটো মনত ৰাখিব আগতে আমাৰ ইণ্ডিয়াতে আছিলে তাৰপিছত পাকিস্তানক অকুপাই কৰিছে এইটো আৰু ইয়াক চেভেজ মাউণ্টেইন বুলিও কোৱা হয় মাকালু আমাৰ ভাৰতৰ আটাইতকৈ ওখ শৃংগ কোনটো হয় কাইণ্ডলি কমেণ্ট কৰিবচোন মাকালু ৮,৪৮৫ মিটাৰ হয় উচ্চতাৰ মাকালু হৈছে বিশ্বৰ পঞ্চম সৰ্বোচ্চ শৃংগ হয় আৰু ইয়াৰ আকৰ্ষণীয় পিৰামিড আকৃতিৰ বাবে ইয়াক জনা যায় ইয়াক বেলেগ পিৰামিড ষ্টাইলৰ এইটো হয় এনেকুৱা ঠিক আছে মাকালু নেক্সট কুৱেশ্যনে মুভ কৰিছোঁ বেদ আৰ্যসকলৰ আটাইতকৈ পুৰণি সাহিত্য কিমানখন বেদ আছে বহুত ইজি আমি বেদিক চিভিলাইজেশ্যন বেদিক এজো পঢ়িছোঁ গোটেই এইবিলাক গোটেই পঢ়িছোঁ ঠিক আছে আপোনালোকে চাব 4খন বেদ আছে হয়নে নাই ঋগবেদ সামবেদ যজুৰ্বেদ আৰু অথৰ্ববেদ আমি পঢ়োৱা হওক অলপ ডিটেইল যিহেতু মই বেদিকেজ পঢ়াইছোঁ বহুত ইয়াতে লোৱা নাই জাষ্ট কেইটামান মেইন পইণ্ট দি দিছোঁ ঋগবেদ হৈছে সকলো বেদৰ ভিতৰত আটাইতকৈ পুৰণি আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ ইয়াত 10খন মণ্ডল আছে কিতাপ আৰু 1028টা সূক্ত বা শ্লোক আছে য'ত বিভিন্ন দেৱ দেৱী প্ৰশংসা কৰা হৈছে ঋগবেদিকত ইন্দ্ৰ বৰুণ এওঁলোকক পূজা কৰা হৈছিলে বিষয়বস্তু ইয়াৰ বেছিভাগ শ্ৰোতাই অগ্নি দেৱতা ইন্দ্ৰ যুদ্ধ আৰু বৰষুণৰ দেৱতা বৰুণ সূৰ্য আদি প্ৰাকৃতিক শক্তিৰ প্ৰতি উৎসৰ্গিত হয় মই অলৰেডি কৈছিলোঁ এতিয়া ইয়াত সৃষ্টিৰ ৰহস্য মহাজাগতিক শৃংখলা ৰীত আৰু সমাজৰ বিষয়েও আলোচনা কৰা হৈছে বিখ্যাত গায়ত্ৰী মন্ত্ৰ ঋগবেদৰ 3য় মণ্ডলৰ পৰা লোৱা হৈছে মনত ৰাখিব ক'ৰ পৰা লোৱা হৈছে সুধে গায়ত্ৰী মন্ত্ৰ 3য় মণ্ডলৰ পৰা লোৱা হৈছে আৰু কেইটা মণ্ডল আছে 10টা মণ্ডল আছে আৰু কিমানটা সূক্ত আছে 1028টা মনত ৰাখিব গুৰুত্ব ই প্ৰাচীন ভাৰতীয় সমাজ সংস্কৃতি আৰু ধৰ্মীয় বিশ্বাসৰ বিষয়ে বুজিবলৈ এক অমূল্য উৎস আৰু ইউনেস্কো বিশ্ব মানৱ ঐতিহ্যৰ অংশ হিচাপে স্বীকৃতি সামবেদ গীত আৰু মন্ত্ৰৰ বেদ বুলি জনা যায় কুৱেশ্যন সুধে ঠিক আছে ইয়াত বেছিভাগ শ্লোকা ঋগবেদৰ পৰা লোৱা হৈছে কিন্তু এইবোৰক বিশেষভাৱে আনুষ্ঠানিক উদ্দেশ্যত গোৱাৰ বাবে সুৰ আৰু ছন্দত সজোৱা হৈছে বিষয়বস্তু ইয়াত থকা সুৰসমূহক সমান বোলা হয় আৰু হোম যজ্ঞৰ দৰে আচাৰ অনুষ্ঠানৰ সময়ত উদ্গাত্ৰী নামৰ পুৰোহিতসকলে এইবোৰ গায় গুৰুত্ব সামবেদ ভাৰতীয় ধ্ৰুপদী সংগীত আৰু নৃত্যৰ বুনিয়াদ বুলি গণ্য কৰা হয় ইয়াৰ ভিতৰত ছান্দোগ্য উপনিষদ আৰু কেন উপনিষদৰ দৰে গুৰুত্বপূৰ্ণ দাৰ্শনিক গ্ৰন্থ সন্নিৱিষ্ট আছে মনত ৰাখিব ক'ত আছে সামবেদতে আছে তাৰপিছত যজুৰ্বেদ অৰ্থ হৈছে জ্ঞান যজ্ঞৰ জ্ঞান মনত ৰাখিব বা আচাৰৰ জ্ঞান ক্ষমা কৰিব ইয়াৰ বেছিভাগ অংশ গদ্য মন্ত্ৰ আৰু প্ৰাৰ্থনাৰে গঠিত যিবোৰ যজ্ঞ বা বলিদানৰ আচাৰ অনুষ্ঠানৰ সময়ত পুৰোহিতসকলে আবৃত্তি কৰে তো ৰিচুৱেলছবিলাক যজুৰ্বেদত আছে বিষয়বস্তু ইয়াত যজ্ঞৰ বাবে ভেদী নিৰ্মাণৰ পৰা আৰম্ভ কৰি আহুতি আগবঢ়োৱালৈকে সকলো কাৰ্যৰ বাবে বিতং নিৰ্দেশনা আৰু মন্ত্ৰ আছে ইয়াক শ্লোক শুক্ল বগা যজুৰ্বেদ আৰু কৃষ্ণ কলা যজুৰ্বেদ নামৰ 2টা ভাগত বিভক্ত কৰা হৈছে most important এইটো লাইন মই অলৰেডি পঢ়াইছোঁ তথাপিও ইয়াতে এড কৰা দিছোঁ শুক্ল মানে বগা আৰু কৃষ্ণ এই 2টা ভাগত ভাগ কৰা হৈছে গুৰুত্ব ক্ৰিয়াভিত্তিক স্বভাৱৰ বাবে ইয়াক পুৰোহিতসকলৰ বাবে এখন নিৰ্দেশিকা বুলি গণ্য কৰা হয় আৰু ইয়াত বৃহদাৰণ্যক উপনিষদ ঈশ উপনিষদ কঠো উপনিষদৰ দৰে মুখ্য উপনিষদসমূহ আছে বৃহদাৰণ্যক উপনিষদ ক'ত আছে যজুৰ্বেদতে আছে মনত ৰাখিব অথৰ্ববেদ এখন 4 নম্বৰ বেদ ইয়াত কি আছে আমি চাওঁ আহক অথৰ্ববেদ 4খন বেদৰ ভিতৰত আটাইতকৈ শেহতীয়া আৰু ইয়াৰ বিষয়বস্তু আন 3খন বেদতকৈ বেলেগ হয় আগতে অথৰ্ববেদ এড কৰা নাছিলে পিছতে এড কৰা গৈছিলে বেদ হিচাপে ইয়াৰ বেছিভাগ শ্লোক যাদুকৰী মন্ত্ৰ মানে
খেলা মেজিকৰ আছে ইয়াতে মেজিকেল হেমছ ইয়াতে আছে ক'ত আছে অথৰ্ববেদত কুৱেশ্যন আহে তাৰপিছত তাবিজ আৰু দৈনন্দিন জীৱনৰ অভ্যাসৰ বিষয়ে যেনে ৰোগৰ পৰা সুৰক্ষা তাৰপিছত দীৰ্ঘায়ু আৰু সুখ লাভৰ বাবে ইয়াত চিকিৎসা বিজ্ঞান আয়ুৰ্বেদ ঘৰুৱা আচাৰ নীতি আৰু ৰাজনীতিৰ বিষয়ে জ্ঞান আছে ক্ষমা কৰিব ই সাধাৰণ মানুহৰ বিশ্বাস আৰু অন্ধবিশ্বাসৰ বিষয়ে বুজিবলৈ এক গুৰুত্বপূৰ্ণ উৎস বিখ্যাত সত্যমেৱ জয়তে বাণীত অথৰ্ববেদৰ মুণ্ডক উপনিষদৰ পৰা লোৱা হৈছে মনত ৰাখিব তো মুণ্ডক উপনিষদ ক'ত আছে অথৰ্ববেদৰ পৰা শুনি হৈছে আৰু সত্যমেৱ জয়তে ক'ৰ পৰা লোৱা হয় সেইটো সুধে মুণ্ডক উপনিষদ মনত ৰাখিব হা নেক্সট কুৱেশ্যন তো আজিৰ সেশনত আমাৰ অন্তিমটো কুৱেশ্যন হ'ব 15টা কুৱেশ্যন প্ৰায় 50 মিনিট হ'লে বেছি কুৱেশ্যন ল'লে যিহেতু মই এক্সপ্লেইন কৰি গৈছোঁ তো দীঘলীয়া হৈ যায় কাৰণে মই 15টা কুৱেশ্যনে আলোচনা কৰি যাম যদি আপোনালোকে ভাবি বিচাৰে নহয় এক্সট্ৰা তথ্য দিব নালাগে আপোনালোকে কুৱেশ্যনটো বেছি কৰক তেতিয়াহ'লে কমেণ্ট কৰিব চন্দ্ৰগুপ্ত দ্বিতীয় জনপ্ৰিয়ভাৱে কি নামেৰে জনাজাত আছিল অশোক অলৰেডি আমি পঢ়িছোঁ সমুদ্ৰগুপ্ত বিক্ৰমাদিত্য নে ওপৰৰ এটা নহয় তো কাৰেক্ট এনচাৰ হ'ব বিক্ৰমাদিত্য কোন হয় চন্দ্ৰগুপ্ত যোনে গুপ্তা যুগৰ আছিলে হয় না বিখ্যাত ৰজা আছিলে বিক্ৰমাদিত্য অলৰেডি মই গুপ্ত এজৰ বিষয়ে মই অলৰেডি মোৰ ক্লাছ লেকচাৰ দিছোঁ আপোনালোকে সেইবিলাক ভালদৰে চাব তেতিয়া ভালকৈ বুজি পাব গুপ্ত বংশৰ অন্যতম শক্তিশালী সম্ৰাট চন্দ্ৰগুপ্ত দ্বিতীয়ক তেওঁৰ বীৰত্ব উদাৰতা আৰু শিক্ষাৰ প্ৰতি পৃষ্ঠপোষকতাৰ বাবে জনপ্ৰিয়ভাৱে বিক্ৰমাদিত্য উপাধিৰে জনাজাত আছিল তেওঁ পশ্চিমীয়া ক্ষেত্ৰপসকলৰ পৰাস্ত কৰাৰ পাছত এই উপাধি গ্ৰহণ কৰিছিল ক্ষেত্ৰপসকলক পৰাস্ত কৰিছিলে যিটো বিজয়ৰ ফলত গুপ্ত সাম্ৰাজ্যৰ পশ্চিম উপকূললৈকে বিস্তৃত হৈছিল তেওঁৰ শাসনকাল ভাৰতৰ স্বৰ্ণযুগ বুলি গণ্য কৰা হয় য'ত কলা বিজ্ঞান আৰু সংস্কৃতিৰ ক্ষেত্ৰত অভূতপূৰ্ব উন্নতি হৈছিল গুপ্ত যুগটো বিশেষকৈ গুপ্ত যুগতে আমাৰ ভাৰতৰ কাৰণে এটা গোল্ডেন এৰা বুলি কোৱা হয় ইয়াতে বিভিন্ন মন্দিৰ নিৰ্মাণ হৈছিল হা আৰু যেনেকৈ সংস্কৃতিৰ উত্থান হৈছিলে আমি নৱৰত্নৰ বিষয়ে মই অলপ আগতে কৈছিলোঁ নৱৰত্নৰ যি চন্দ্ৰগুপ্ত তোৰ যি নৱৰত্ন আছিল সেই আটাইবোৰ নৱৰত্নৰ বিষয়ে আমি পঢ়োৱা হওক চ' কালিদাস মহান সংস্কৃত কবি আৰু নাট্যকাৰ যেনে কি লিখিছিলে অভিজ্ঞান শকুন্তলম মেঘদূতম তাৰপিছত কি আছিলে আৰু ৰচনা আছিলে অভিজ্ঞান শকুন্তলম মেঘদূতম তাৰপিছত কি আছিলে মালবিকা অগ্নিমিত্ৰ কৰিছিলে হয় নাই যোনে অগ্নিমিত্ৰ আছিলে যোন পুষ্যমিত্ৰ শুংগ ডাইনেষ্টিৰ আছিলে পুষ্যমিত্ৰ শুংগৰ সন্তান আছিলে মালবিকা আৰু অংগমতী প্ৰেম কাহিনীৰো তেওঁ ৰচনা কৰিছিলে হয় নাই ঋতু সম্ভাৰ কৰিছিলে কুমাৰ সম্ভাৱন কৰিছিলে হয় নাই তো বহুত ৰচনা আছে তেওঁৰ আমি যেতিয়া সেই পঢ়িম ষ্টেটিক পঢ়িম তেতিয়া আৰু ভালদৰে পঢ়িম অ'কে আৰু মই অলৰেডি তাতে মেনশ্যন কৰিছোঁ কি বুলি কয় এটা ক্লাছ গুপ্ত যুগৰ যি ক্লাছ দিছোঁ লেকচাৰ তাতে অলৰেডি ভালকৈ ডিটেইল কৰিছোঁ মেনশ্যন অমৰ সিংহ আছিলে সংস্কৃত অভিধান অমৰ কোশৰ ৰচয়িতা অমৰ সিংহ ধন্বন্তৰী আছিলে আয়ুৰ্বেদৰ এগৰাকী বিখ্যাত চিকিৎসক এই নৱৰত্নৰ ভিতৰত কাৰ কি কাম আছিল সেইটো জানিব তাৰপিছত বাৰামিহিৰ আছিলে এজন মহান জ্যোতিষী আৰু গণিতজ্ঞ আছিলে বাৰামিহিৰ তাৰপিছত বৰৰুচি আছিলে এজন ব্যাকৰণবিদ আৰু সংস্কৃত পণ্ডিত আছিলে তাৰপিছত চুংকু আছিলে স্থাপত্যবিদ আছিলে তাৰপিছত ঘটকপৰ আছিলে এজন কূটনৈতিক বিশেষজ্ঞ আছিলে আৰু ক্ষেপনক আছিলে কোন আছিলে জ্যোতিষী আছিলে কুৱেশ্যন সোধে দেই এওঁলোকৰ বৃত্তিবিলাকো সোধে তাৰপিছত বেতাল ভট্ট আছিলে এজন যাদুকৰ আৰু মন্ত্ৰবিদ বুলি জনা যায় বেতাল ভট্ট এই নৱৰত্ন আছিলে তো থেংক ইউ ছ' মাছ আমি ছাকচেছফুলি আমি 15টা কুৱেশ্যন সমাপ্ত কৰিলোঁ চ' এনেকৈ আমি GK PYQ প্ৰেক্টিছ কৰি যাম
এইটো আপোনালোকক ADRE আছাম পুলিচ যিকোনো এক্সামৰ কাৰণে SSC ৰেলৱে আটাইবোৰ এক্সামৰ কাৰণে আপোনালোক হেল্প কৰিব আৰু এইটো নোটছবোৰ পোৱাৰ কাৰণে আমাৰ টেলিগ্ৰাম চেনেলটো আপোনালোকে জইন কৰিব মই লিংক দি দিম আমাৰ প্ৰফাইলত গ'লে আপোনালোকে লিংক পাব আৰু ক্লাছবোৰ নিয়মীয়াকৈ চোৱাৰ কাৰণে চেনেলটো কাইণ্ডলি ছাবস্ক্ৰাইব কৰিব নতুন চেনেল হয় চ' আপোনালোকৰ ছাপোৰ্ট লাগিব ঠিক আছে চ' মই ক্লাছ দি যাম আপোনালোকে ক্লাছবোৰ শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিব থেংক ইউ লগ পাম নেক্সট ক্লাছত চ' মই নেক্সট ক্লাছ আহিব মিডিভেল হিষ্ট্ৰীতে আহিব মধ্যকালীন ইতিহাসৰ ওপৰত ক্লাছ আহিব লুচেণ্টৰ পৰা অ'কে থেংক ইউ আৰু আছাম পুলিচৰ এটা টপ 50 PIQৰ এটা পাৰ্ট আছে 15টা কুৱেশ্যন আৰু এড কৰিব আছে মই এইটো এড কৰি আপলোড কৰি দিম থেংক ইউ